এই মুহূৰ্তৰ এক গুৰুত্বপূৰ্ণ খবৰ মৰিগাঁৱত বনৰীয়া মহৰ সন্ত্ৰাস বনৰীয়া মহৰ আক্ৰমণত আহত হৈছে এগৰাকী কলেজীয়া ছাত্ৰী আহত ছাত্ৰীগৰাকী চিকিৎসাৰ বাবে ভৰ্তি কৰা হয় মৰিগাঁও অসামৰিক চিকিৎসালয়ত আজি কিছুদিন ধৰি মৰিগাঁৱত সন্ত্ৰাস চলাই আহিছে বনৰীয়া মহে আৰু মৰিগাঁৱৰ নেউলাবৰীত সংঘটিত হৈছে এই ঘটনা আৰু এই মুহূৰ্তৰ এক গুৰুত্বপূৰ্ণ খবৰ মৰিগাঁৱত বনৰীয়া মহৰ সন্ত্ৰাস বনৰীয়া মহৰ আক্ৰমণত আহত হৈছে এগৰাকী কলেজীয়া ছাত্ৰী আহত ছাত্ৰীগৰাকী চিকিৎসাৰ বাবে ভৰ্তি কৰোৱা হৈছে মৰিগাঁও অসামৰিক চিকিৎসালয়ত আজি কিছুদিন ধৰি মৰিগাঁৱত সন্ত্ৰাস চলাই আহিছে বনৰীয়া মহে আৰু মৰিগাঁৱৰ নেউলাবৰীত সংঘটিত হৈছে এই ঘটনা পিছফালে ওলাইছে মহটো তাই চাব গৈছে ঘৰৰ পিছফালে তাই বাচন ধুই আছিলে বাচন ধোৱাৰ পৰা মহটো অকণমান এনেকৈ কৰি চাবলৈ যাওঁতে আহিয়ে মানে পিছফালে গাঁৱৰ মানুহ হুলস্থুল কৰি আছে কুকুৰেও ভুকি আছে তাইনো কুকুৰে কিয় ভুকিছে বুলি পেলাই চাব গৈছিলে যাওঁতে মহটো দেখা পালে পাই এনেকৈ আহোঁতে মহটো একদম খেদি আহি বাঁহ চাহ ভাগি মানে তাইক একে খুন্দিয়াই দিছে আহি শাল এটা আছিলে শালটোত বাৰুকৈ তাই নপৰিলে অকণমান পাৰত আছিলে ভৰিখন খুন্দিয়াই যেতিয়া হুলস্থুল কৰিলে মানুহে তেতিয়াহে আৰু পিছুৱাই গুচি গ'লগৈ মহটো যিটো মহ মানে এতিয়া উগ্ৰ হৈ আছে তেওঁক ট্ৰেংকুলাইজ কৰি পেলাই তাৰ ব্যৱস্থা কৰিব লাগিছিল ডিপাৰ্টমেণ্টে তাতে আছে আমাৰ হেৰিৰ ভিতৰতে আছে আমাৰ বাৰীৰ ভিতৰতে আছে আজি ৰাতিপুৱা ঠিক 5:30মান বজাত আমাৰ মৰিগাঁও আঞ্চলিক বন কাৰ্যালয়ৰ সন্মুখেদি বনৰীয়া মহটো আহিছিল আহি পেলাই জেলৰ পিছফালে বাঁহজোপা তলতে বনৰীয়া মহটো আছিলে তাৰপিছত বাঁহজোপাৰ পিছফালে মানুহ এঘৰ আছিলে সেই মানুহে পিছফালে ওলাই যাওঁতে ছোৱালীজনীক মহটোৱে ভৰিত অলপ গচকি দিলে দিয়াৰ পিছত মহটো চক খাই পেলাই তাৰ পৰা দৌৰি পেলাই আহি পথাৰে দৌৰি মানিপুৰ হৈ পেলাই আহি বৰ্তমান যোৰহাটৰ পথাৰ এখনতে মহটো মানে বৰ্তমান আছে আৰু পথাৰতে ৰেষ্টত আছে আহি এতিয়া আমি মহটো চাই আছোঁ কোন দিশত গতি কৰে মহটোৱে বৰ্তমান মহটো কিন্তু পথাৰতে আছে আমি আমাৰ চকুৰ দৃষ্টিগোচৰ হৈছে আমাৰ ওচৰতে আছে নিচেই 200-300 মিটাৰমান দূৰতে আছে মহটো কিন্তু মহটোৰ গতিবিধি বৰ ভাল নহয় গতিকে এতিয়া বৰ্তমান সি ৰৈ আছে মহটো কোন দিশত গতি কৰে আমি জানিব পৰা নাই তাৰ কিন্তু আমাৰ ধাৰণা মতে সি পবিতৰৰ ফালে যাবগৈ বাছ ইমানখিনি নিয়ন্ত্ৰণৰ কাৰণে কেনেকুৱা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নিয়ন্ত্ৰণৰ কাৰণে আমি প্ৰশাসনৰ মানুহখিনিক আমি এলাৰ্ট কৰি দিছোঁ গোটেই গাঁৱৰ মানুহ সকলো ল'ৰা ছোৱালী স্কুলীয়া ল'ৰা ছোৱালী পৰা আদি কৰি গাড়ী মটৰ গোটেইখিনিকে এলাৰ্ট কৰিছোঁ লগতে আমাৰ লগত আমাৰ মিডিয়াৰ বন্ধুসকলো আছে তেওঁলোকে আমাক সহায় কৰিছে তেওঁলোকে আমাৰ লগতে ঘূৰি ফুৰিছে গতিকে আমি এইখিনি চেষ্টা কৰিছোঁ যে যাতে মানুহজনো বা কোনো জীৱ জন্তু ক্ষতিসাধন নহয় এইখিনি কাৰণে আমি মানুহখিনিক এলাৰ্ট কৰিছোঁ আমি ডিউটি কৰি ডিউটি পজিশ্যনত আছোঁ গোটেইখিনি আমাৰ ৰেঞ্জ অফিচাৰ আহিছে আমাৰ ষ্টাফ আহিছে আমি গোটেইখিনি এলাৰ্ট হৈ আছোঁ বৰ্তমান